তেওঁলোকে কিয় এই মুখাবোৰ পিন্ধি গৈছে আমাৰ ওৰাং অভয়াৰণ্যত সেইদিনাখন যেটো ট্ৰেজিক ঘটনা ঘটি গল সেই ঘটনাটোৰ লগত এই লোককেইজনৰ সম্পৰ্ক আছে আৰু সুন্দৰবন অভয়াৰণ্যৰ এক ভয়ানক দিশ কি আছে জানেনে নৰখাদক সিহঁতে হয়তো কিবা কাৰণত মানুহৰ সোৱাদ পালে গম পাই যায় যে মানুহ কিমান দুৰ্বল প্ৰাণী আৰু মানুহক শিকাৰ কৰা অতিকৈ সহজ এনেও এটা কথা মই সবতকৈ ভয় কৰা বস্তুটো হৈছে বাঘ হেল্ল এভৰিৱান ওয়েলকাম টু মাই চ্যানেল মায়াস ব্লগ পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টো এই মাত্ৰ যে ফটোখন দেখুৱালো তেওঁলোকে মুখা কিয় পিন্ধি আছে আপোনালোকে জানেনে আজি আপোনালোকক ক'বলৈ গৈ আছো সেই মুখাৰ আৰৰ কাহিনী সেই ফটোকেইখন আচলতে সুন্দৰবনৰ অভয়াৰণ্যত তেওঁলোকে কিয় এই মুখাবোৰ পিন্ধি গৈছে তাকো পিছফালে সেই ঘটনাটোৱে আজি আপোনালোকক ক'বলৈ গৈ আছো আমাৰ ওৰাং অভয়াৰণ্যত সেইদিনাখন যেটো ট্ৰেজিক ঘটনা ঘটি গল সেই ঘটনাটোৰ লগত এই লোককেইজনৰ উল্টাকৈ মুখা পিন্ধা ঘটনাটোৰ যথেষ্ট সম্পৰ্ক আছে আৰু সেই সম্পৰ্কে আজি আপোনালোকৰ ওচৰত বহলাই ক'ব খুজিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সুন্দৰবনৰ আশে-পাশে থকা মানুহবোৰে সুন্দৰবনত প্ৰায় হৰিণ মৌ আৰু কিবা কিবি প্ৰায় বিচাৰি যায় আৰু সুন্দৰবন অভয়াৰণ্যৰ এক ভয়ানক দিশ কি আছে জানেনে নৰখাদক সুন্দৰবন অভয়াৰণ্যত যথেষ্ট নৰখাদক বাঘ আছে সুন্দৰবনৰ বাঘবোৰ নৰখাদক বাঘ তাৰমানে সিহঁতৰ বাঘবোৰৰ পূৰ্বপুৰুষৰ সময়ত সিহঁতে হয়তো কিবা কাৰণত মানুহৰ সোৱাদ পালে মানে নৰমাংসৰ সোৱাদ যদি এবাৰ পায় বাঘবোৰ বা যিকোনো হিংস্ৰ প্ৰাণীবোৰে তেতিয়াহ'লে সিহঁতে ভাবে যে এইটোৱে দেখোন সহজ চিকাৰ মানে মানুহৰ বাকী জীৱ জন্তুতকৈ মানুহৰ চিকাৰ কৰিব সিহঁতৰ বেছি সহজ সিহঁতৰ কাৰণে আৰু নৰমাংসৰ সোৱাদো বোলে সিহঁতৰ কাৰণে অতিকৈ প্ৰিয় মানে এবাৰ যদি কোনো বাঘে যদি নৰমাংস ভক্ষণ কৰে তেতিয়াহ'লে বোলে মানে সিহঁতে সেই নৰমাংস বিচাৰি থাকে মানে খাবলৈ ভাল পায় সেই মাংস আৰু যোনে এবাৰ চিকাৰ কৰি নৰমাংস ভক্ষণ কৰিছে সিহঁতে গম পায় যে মানুহতকৈ দুৰ্বল প্ৰাণী আৰু এই বনাঞ্চলত বা এই দুনিয়াত একোৱেই নাই কাৰণ মানুহৰ না মানুহে ভালদৰে বাঘৰ তুলনাত দৌৰিব পাৰে না বাঘৰ তুলনাত সিহঁত শক্তিশালী না বান্দৰ চান্দৰ নিচিনা সিহঁতে গছত উঠিব পাৰে তৎক্ষণাত দৌৰি গৈ না পানীতে গৈ সাঁতুৰিব পাৰে তাৰমানে সিহঁতে জানে যে বা সিহঁতে যদি মানে এবাৰ চিকাৰ কৰে মানুহক তেতিয়াহ'লে সিহঁতে গম পাই যায় যে মানুহ কিমান দুৰ্বল প্ৰাণী আৰু মানুহক চিকাৰ কৰা অতিকৈ সহজ আৰু যিহেতু মই আগতেই কৈছোঁ যে সিহঁতে এবাৰ যদি মাংস ভক্ষণ কৰে তেতিয়াহ'লে সেই নৰমাংসৰ সোৱাদ সিহঁতে সোনকালে পাহৰি নাযায় আৰু সিহঁতে সেইটোকে বাৰে প্ৰতি পাবলৈ চেষ্টা কৰি থাকে আমাৰ অসমত কিন্তু এনেকুৱা শুনা নাছিলোঁ যে মানুহ খোৱা বাঘ আছে বুলি কিন্তু সেই দিনাখন যি ঘটনা হৈছে ওৰাং অভয়াৰণ্যত মানে বেয়া লগা জানেনে টানি লৈ গৈছে বুলি কওঁতে মইতো চিৰিয়েল চিনেমাতহে চাওঁ টানি লৈ যোৱা বুলি একে আচৰিত হৈ গৈছোঁ ভাগেও নাই এনেকৈ মানুহ লৈ যায়নে তো নিশ্চয় সি মানুহ খাব লাগিব আৰু শুনা মতে মানুহৰ তেজবিলাক বোলে বাঘে বিৰাট ভাল পায় বোলে একে এবাৰ খালে খাওঁ কৰিব মন কৰে সেইকাৰণে কিজানি মানুহটোক আগতে ক'ৰবাত খাইছিল সেইকাৰণে মানুহটোক টানি লৈ গৈছিল আচলতে তেনেকুৱা নহয় ইয়াতে নৰখাদক আছিলে বুলি আমি আগতে শুনাই নাছিলোঁ ওৰাং অভয়াৰণ্যত সেইদিনাখন যিটো ঘটনা ঘটিল সেইটো চাগে মেন ইটাৰ বা মানুহ খোৱা নৰখাদক বাঘ নহ'বও পাৰে এনেকুৱাও নহয় যে মানে বাঘ এটা দেখিলে আচলতে আমাৰ এটা প্ৰবচন আছে যে বাঘে খাই দেখি সাপে খাই লেখি বাঘে খাই দেখি মানে বাঘ এটাই মানুহ দেখিলেই নাখায় কেতিয়াও আচলতে আমি পঢ়িবলৈ পাইছোঁ যে মানুহৰ যিটো উচ্চতা আমি যিটো ওখ হৈ যদি থিয় হৈ যদি আমি খোজকাঢ়ি থাকোঁ তেতিয়া বাঘ এটাই মানুহক আচলতে ভয়হে কৰে সি আৰু দূৰৰ পৰা যদি মানুহক দেখে তেতিয়াহ'লে বাঘটোৱে পাৰ্য মানে সি পলাবহে চেষ্টা কৰে যদি অত্যন্ত দুৰ্বল বাঘ এটা যদি চিকাৰ টিকাৰ কৰিব নোৱাৰা অৱস্থা এটা হৈ গৈছে বা কিবা বেমাৰ আজাৰত তাৰ খং উঠি আছে বা পগলা হৈছে বা লগত যদি পোৱালি আছে ইনচিকিউৰ ফিল কৰে তেতিয়াহ'লে বাঘ এটাই মানুহ এটাক পুতুককৈ আক্ৰমণ কৰিব পাৰে যদি মুখামুখি হয় আৰু পৰাপক্ষত সিহঁতে তাৰ পৰা আঁতৰি যাবলৈয়ে চেষ্টা কৰে আৰু সেইদিনাখন ওৰাঙত যিটো ঘটনা ঘটিলে সেইটো চাগে নৰখাদক নহ'বও পাৰে কাৰণ সেই সময়ত চাগে সি কিবা অৱস্থা এটাত আছিলে যিটো মানে তাৰ কাৰণে সুইটেবল নহয় হয়তো মানুহ এটা দেখি সি চক খালে বা ভয় খালে
বা হঠাৎ আক্ৰমণ কৰিবলগীয়া অৱস্থা এটা হ'ল বা হয়তো সি দুৰ্বল হৈ আছিল বা বেমাৰ হৈ থাকিব পাৰে বা সি কিবা এটা তেনেকুৱা এবনৰ্মেল চিটুৱেশ্যন এটা হ'ব পাৰে বা সি কিবা কাৰণত ক'ৰবাত মানুহৰ সোৱাদ এবাৰ পাই থ'বও পাৰে। সেইটো ইমান ডাঙৰ ঘটনা নহয়। এতিয়া যিহেতু দুজন মানুহ গৈ আছিলে, দুজন মানুহৰ গৈ থকাত আগৰ মানুহজনক আক্ৰমণ নকৰি পিছৰ মানুহজনক আক্ৰমণ কৰিছে। তাতেও কিন্তু বাঘৰ এটা চৰিত্ৰ ফুটি উঠিছে। আমি আগতে পঢ়িবলৈ পাইছিলোঁ যে বাঘে পিছফালৰ পৰা আক্ৰমণ কৰি বেছি ভাল পায়। যিবিলাক নৰখাদকো আছে বা বেলেগ বাঘো আছে, আক্ৰমণ কৰিলে সিহঁতে মানুহক পিছফালৰ পৰা আক্ৰমণ কৰে, কাৰণ জানে যে আগফালৰ পৰা আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণৰ মুখামুখি হ'ব পাৰে বা চুৰি ডেগাৰ থাকিলে কেতিয়াবা মাৰে বা সেনেকুৱা সিহঁতে হয়তো অনুভৱ কৰিছে বা জন্মগত সিহঁতৰ যিটো প্ৰবৃত্তি তাৰ পৰা হয়তো সিহঁতে জানে যে মুখামুখি সংঘৰ্ষতকৈ পিছফালৰ পৰা সংঘৰ্ষ কৰিলে বেছি সিহঁতে মানে লাভদায়ক হয়। সেইকাৰণে সিহঁতে কি কৰে, মানুহক সিহঁতে পিছফালৰ পৰা বেছিকৈ আক্ৰমণ কৰে। সেইকাৰণে অকণ আগতে যে আমি আপোনালোকক ফটোকেইখন দেখুৱাইছিলোঁ সুন্দৰবনৰ পিছফালে মুখা পিন্ধা মানুহকেইজন, তেওঁলোকে এই তাৰে সুন্দৰবনৰ মানুহবিলাকে বুজি উঠিছে যে বাঘে বেছিভাগ পিছফালৰ পৰাহে আক্ৰমণ কৰে। গতিকে যদি পিছফালে এখন উল্টাকৈ মুখা এখন তেওঁলোকে পিন্ধি লয়, তেতিয়া বাঘে বুজি নাপায় একচুৱেলি মানুহজনে কোনফালে চাই আছে। তেওঁলোকে যদি পিছফালে মুখা এখন পিন্ধি আগফালে যাই থাকে, বাঘ এটা যদি পিছফালৰ পৰা আক্ৰমণ কৰিবও বিচাৰে, ক'ৰবাত জংঘলৰ পৰা যদি লুকাই লুকাই মানুহজনক চাই থাকে পিছফালৰ পৰা আক্ৰমণ কৰিম বুলি, পিছফালে যেতিয়া মুখাখন থাকে তেতিয়া বাঘটোৱে ধৰিব নোৱাৰে আচলতে পিছফালে চাই আছে মানুহজনে নে আগফালে চাই আছে। তেতিয়া কি হয়, বাঘটোৱে মানুহজনক আক্ৰমণ কৰাৰ পৰা ফালৰি কাটি আহে। তাৰমানে বুদ্ধি কৰি বাঘৰ পৰা আমি বাচিব পাৰোঁ। সেনেকৈ যদি পিছফালে যদি মুখা পিন্ধি পেলাই যায়, নৰখাদকে থাকিলেও নৰখাদক বাঘেও যিহেতু পিছফালৰ পৰা আক্ৰমণ কৰিহে ভাল পায়, গতিকে নৰখাদক বাঘ থাকিলেও পটককে মানুহক আক্ৰমণ নকৰে। এনেও এটা কথা মই চবতকৈ ভয় কৰা বস্তুটো হৈছে বাঘ। যিহেতু বাঘে দেখিলেই নাখায়, তা সেইকাৰণে আমি জংঘলত সোমাওঁতে হাই হুলস্থুল কৰি যাব লাগে, শব্দ কৰি যাব লাগে, আৰু হাতত লাঠি বা কিবা এটা লৈ আমি সোমাব লাগে, যাতে বাঘে আমি আহাটো গম পায়। কাৰণ বাঘেও মানুহৰ ওচৰত আহিবৰ কাৰণে ভয় কৰে। সেইকাৰণে আমি আহাটো গম পাই তেতিয়া সিহঁতে আগে ভাগে সজাগ হৈ যাব আৰু তাৰ পৰা আঁতৰি যাব পাৰে। যদি নৰখাদক থাকে তেতিয়াহ'লেতো আমি সেই জংঘলততো নোযোৱাই ভাল। বাঘে খাই দেখি সাপে খাই লেখি, সেই কথাষাৰৰ আচলতে আগতে কি প্ৰবচন দিছিলে নাজানো, কিন্তু বাঘে দেখিলেই নাখায় যে সেইটো বহুতবাৰ প্ৰমাণিত হৈ গৈছে। আৰু সাপে যে লেখি খায় বা কিবা কৰে সেইটো আজিলৈকে প্ৰমাণিত হোৱা নাই। আচলতে সাপ আমাৰ ইয়াতে খুব ৰেয়াৰ। সৰ্পদংশনত মৃত্যু হোৱা লোক বা সৰ্পদংশন হোৱা লোকে আমাৰ ইয়াতে খুব কম। আগতে সম্ভৱতঃ যেতিয়া এই প্ৰবচনটো চলিছিলে তেতিয়া হয়তো বাঘ আমাৰ ইয়াতে এভেইলেবল আছিলে, জংঘল বেছিকৈ আছিলে, সেইকাৰণে হয়তো বাঘ চাৰিওফালে আছিলে বা ঘৰলৈকে গৰু ছাগলী চুৰ কৰিবও বাঘ আহিছিলে চাগে, আৰু বাঘে আহি ভয়তে হয়তো এটেক কৰিছিলে মানুহক। সেইকাৰণে হয়তো বাঘে খাই দেখি সাপে খাই লেখি প্ৰবচনটো চলিছিলে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহওক, চবে সতৰ্ক থাকক, ৰাইজে হওক বা বনকৰ্মীয়ে হওক, কোনো যাতে এনেকুৱা ঘটনাৰ মুখামুখি হ'ব নালাগে। গতিকে ছেফ থাকক, সাৱধান থাকক আৰু চাই থাকক মায়াজ ব্লগ। এনেকুৱাই ভাল ভাল ভিডিঅ' বনাই আনি থাকিম আপোনালোকৰ ওচৰত। চাই থাকিব মায়াজ ব্লগ। বাই বাই, টাটা।